ঘুষখোৰ আৰক্ষী বিষয়া বিশ্বজিৎ শৰ্মা। গোচৰ নোহোৱাকৈ নিৰীহ লোকক হাৰাশাস্তি। দালালৰ জৰিয়তে নিৰীহক হাৰাশাস্তি কৰি ধন দাবীৰ অভিযোগ। এগৰাকী আৰক্ষী বিষয়া বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে এই ভয়ংকৰ অভিযোগ। গোৱালপাৰাৰ জিলাৰ বৰনৈ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে দালালৰ জৰিয়তে ধন দাবীৰ অভিযোগ আনিছে সুৰহাব আলী আৰু জাবেদ আলীয়ে। মফিদুল ইছলামৰ এজাহাৰৰ ভিত্তিত উঠাই অনাৰ অভিযোগ। মিছা এজাহাৰৰ নামত সুহৰাব আৰু জাবেদ আলীক মৰনৈ আৰক্ষী থানাই দুয়োকে ঘৰৰ পৰা উঠাই আনি একাংশ দালালৰ জৰিয়তে ধন দাবী কৰি প্ৰায় 40,000 টকা সংগ্ৰহ কৰে আৰক্ষীয়ে। 9 বছৰ পূৰ্বে সংঘটিত হোৱা এটা হত্যাকাণ্ডৰ বাবদ হাৰাশাস্তি কৰি মূল হত্যাকাৰীক ৰক্ষণাবেক্ষণ দি এনেদৰে নিৰীহ লোকক হাৰাশাস্তি কৰি আহিছে বিশ্বজিৎ শৰ্মাই। ওসিয়ে কইছে 3টা নাম আসামি কেস দিছে, 3টার 2 লাখ টাকা লাগবে, যাবি না। ইমান টাকার কত পাম, 2টা লই গেছে, 2টায় মানে সময় মিল করি 20,000 40,000 টাকা দিয়ে মই যাবি না করা ওলাইছি। কোনে পয়সাটা খুঁজেছিল? পয়সা খুঁজিছিল, তার মানে আমার যে ভাই বাগি আছে তাকে পঠাইছিল। কোনে পঠাইছিল? এই বিটিভির সেক্রেটারি আকবরের, তার আকবরের হাতত দিছে পয়সাখানি, আকবর ওসিক দিছে না কাক দিছে ওসি জানে। যি সময়ত আৰক্ষীক সংস্কাৰ হোৱাৰ আহ্বান জনাই আহিছিল মুখ্যমন্ত্ৰীয়ে, তাৰ পাছতো সংস্কাৰ হোৱা নাই দেখি একাংশ আৰক্ষী বিষয়া। বিশ্বজিৎ শৰ্মাৰ বিৰুদ্ধে উঠা এই অভিযোগ কিমান সত্য? যদি এই অভিযোগ সত্য হয় তেনেহ'লে আৰক্ষীক বিভাগক বিশ্বজিৎ শৰ্মাৰ দৰে আৰক্ষী বিষয়াৰ প্ৰয়োজন আছেনে? আজি এৰি দিলোঁ, কোনোবা টাইমত যদি মই মাতো তেনেহ'লে আহিব লাগিব থানাত। আকৌ আপোনাৰ পৰা পইচা খুজিছে নেকি? আকৌ খুজিছে, বেলেগ এটা কেছ আছে। হয়, আগত 3টা মানুহ আছিলোঁ কেছত, জাবেদ, সুৰহাব, ইছমাইল। এই লিষ্টে আৰু এই পিছত যে যোনটা কেছ হৈছে, ইছমাইল নাই কেছত, সুৰহাব, জাবেদ আৰু আজিৰৰ নাম বুলি এটা মানুহ মাইকী, তার নামত কেস আছে। কিমান টাকা খুজিছে? এইটা কেসের কারণে 3,000 টাকা করে খুঁজিছে। কোনে খুজিছে? এটা আমার ভাতিজাক দিছিল জানবার কারণে, ভাতিজা মোক ফোন করে কইছে যে এই যে এসআই স্যারে 3,000 টাকা নিয়ে দেবে। ব্যুরো রিপোর্ট, DA নিউজ প্লাস। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।